নমস্কাৰ 9 ছেপ্টেম্বৰ 2025 এই দিনটো এটা বিশেষ দিন কিয়নো এই দিনটোত 999 পৰ্টেল অপেন হৈছে আমি সকলোৱে জানো যেতিয়া এটা পৰ্টেল অপেন হয় তেতিয়া ইউনিভাৰ্চৰ দুৱাৰ আমাৰ বাবে খোল খায় আমাৰ যিকোনো ইচ্ছা মেনিফেষ্ট কৰিবৰ বাবে আৰু কেনেকৈ হৈছে 99 পৰ্টেলটো মই কৈ আছো তাৰিখৰ পৰা 9 আহিছে ছেপ্টেম্বৰ মাহৰ পৰা 9 আহিছে আৰু 2025 চনটো টোটেল কৰিলে আমি সকলোৱে জানো যে তাৰ টোটেলটো 9 ওলাই অৰ্থাৎ 999 এই নম্বৰটো এটা কম্পিটিশনৰ নম্বৰ হয় এঞ্জেল নাম্বাৰ হিচাপে আমি যেতিয়া চাওঁ তেতিয়া আমি দেখো যে 999 নম্বৰ মানে হৈছে আমাৰ এটা কাৰ্মিক সাৰ্কেল পুৰা হৈছে অৰ্থাৎ আমাৰ যিকোনো এটা কাৰ্মিক এটা আমাৰ শেষ হৈছে যেহেতু 9 নম্বৰটো শেষৰ নম্বৰ হয় আৰু শেষ মানে হৈছে নতুনৰ আৰম্ভণি সেই এই দিনটোত আমি যিমানবিলাক আপোনালোকৰ ব্লকেজ আছে বাধা অশান্তি বা বেমাৰ আজাৰ সেইবোৰ যদি আপোনালোকে ৰিলিজ কৰিব বিচাৰিছে তেনেহলে খুবেই বেছি পাৱাৰফুল সময় হয় কি কৰিব লাগিব আপোনালোকে এখন বগা কাগজ ল'ব কাগজখনত আপোনালোকে নিজৰ সকলোখিনি বাধা ব্লকেজ বা যিমানবোৰ অশান্তি ইমান দিনৰ পৰা ভুগি আহিছিলে বা বেমাৰ আজাৰত যদি ভুগি আছিলে তেনেহলে সকলোখিনি অশান্তি আপুনি আপোনাৰ কাগজখনত লিখি পেলাব লিখি হোৱাৰ পিছত কাগজখন জ্বলাই দিব জ্বলি যোৱাৰ পিছত যেতিয়া সেইখিনি ছাই হৈ যাব ছাইখিনি আপোনাৰ ঘৰৰ দূৰত বাহিৰত পেলাই দিব আৰু তাৰপিছত আপুনি হাতখন নিমখ আৰু পানীৰে ধুই পেলাব যিহেতু আপুনি নিগেটিভিটি ৰিলিজ কৰিছে হাতেৰে চুইছে গতিকে সেইবোৰ আপুনি নিমখ পানীৰে ধুই দিয়াৰ লগে লগে হাতখন পৰিষ্কাৰ হৈ যাব তাৰপিছত আপুনি নিজৰ যিটো ইচ্ছা মেনিফেষ্ট কৰিব বিচাৰিছে তাৰ কাৰণে এখন কাগজ ল'ব হালধীয়া কাগজ যদি সম্ভৱ হয় আৰু যদি হালধীয়া কাগজ নাপায় তেনেহলে বগা কাগজ ল'লেও হ'ব তাতে আপোনাৰ ইচ্ছাটো লিখি দিব আপোনাৰ যিমানবোৰ ইচ্ছা আছে অকল এটা লিখিব বুলি কথা নাই আপোনাৰ যিমান কেইটা ইচ্ছা আছে আপুনি তাতে লিখিব লিখি হোৱাৰ পিছত কাগজখন আপুনি তাত কাগজ মানে লিখাখিনিৰ ওপৰত অকমান ডালচেনি পাউডাৰ ছটিয়াই দিব যদি ডালচেনি পাউডাৰ নাপায় তেনেহলে এডাল ডালচেনি ষ্টিক ল'লেও হ'ব ডালচেনি ষ্টিকডাল কাগজখনৰ মাজত ভৰাই দিব ধৰি ললো এখন কাগজখন তাৰ মাজতে আপুনি ডালচেনি ষ্টিকটো ভৰাই দিব কাগজখন এনেধৰণে ফল্ড কৰিব যাতে আপোনাৰ নিজৰ গাৰ ফালে আহে তাৰপিছত সেই এনেকে ফল্ড কৰাৰ পিছত কাগজখন আপুনি এটা ৰঙা ৰছী দি বান্ধি থব পাৰে তাৰপিছত সেই কাগজখন আপোনাৰ ঘৰৰ মন্দিৰত বা লকাৰত বা আপোনাৰ পাৰ্চত আপুনি লগত লৈ ফুৰিব পাৰে মনত সম্পূৰ্ণ বিশ্বাস ৰাখি ভগৱানৰ নামত যদি আপুনি এই কামটো কৰে তেনেহলে নিশ্চয় আপোনাৰ নিগেটিভিটিও ৰিলিজ হ'ব লগতে আপোনাৰ মনোকামনাও পূৰণ হ'ব ধন্যবাদ